আজি দালিৰ এটা ৰেচিপি লৈ আহিছোঁ নতুন সোৱাদেৰে। এই ৰেচিপিটো বনাইছে মোৰ মায়ে। কামৰ মাজতে চাহ একাপ খাই ল'লোঁ আৰু কামত লাগি গ'লোঁ। মই কেমেৰা কৰি আছোঁ, মায়ে বনাই আছে। এতিয়া বেচন 2 কাপ লৈ লৈছে, জোখমতে নিমখ, হালধি, আদা নহৰুৰ পেষ্ট দি হাতেৰে সানি লৈছে আৰু লগতে কণী এটা এড দি অলপ অলপ পানীৰে পেষ্ট বনাই লৈছে। পেষ্ট হৈ গ'ল। এতিয়া পকৰী আকাৰত বা পিঠা আকাৰত তেলত পুৰি লৈছে। সেই তেলতে আলু কেইটামান ভাজি লৈছে আৰু আলুকেইটা উঠাই সেই তেলতে পিঁয়াজ, আদাৰ পেষ্ট, নহৰু পেষ্ট দি অলপ ভাজি লৈ জোখমতে নিমখ দিছে, হালধি অলপ দি আকৌ পুনৰ অলপ ভাজি লৈছে। এতিয়া আলুকেইটা দি আৰু অলপ সময় ভাজি লৈছে, যিহেতু আলুকেইটা সিজিব লাগিব। আৰু এতিয়া অলপ পানী দি দিছে, ধনিয়াৰ গুড়া, জিৰা গুড়া দি আৰু অলপ লৰাই দিছে। এতিয়া আলুকেইটা সিজিলে এতিয়া বেচনৰ পকৰীকেইটা দি আৰু অলপ লৰাই দিছে আৰু সিজাই লোৱা দালিখিনি ঢালি দিছে আৰু দালি উতল অহালৈ বাট চালে। দালি প্ৰায় উতল আহিলে পকৰীও ফুলি গ'ল আৰু এতিয়া দালিৰ তৰকাৰীটো দেখিবলৈ পকৰীৰ দালি যেন লগাই নাই, কণী দালিৰ যেনহে লগা গৈছে, যেন কণীৰ দমহে বনোৱা হৈছে।